চৰকাৰৰ লগতে অসমৰ ৰাজ্য চৰকাৰেও বড়োলেণ্ডৰ উন্নয়নৰ বাবে কাম কৰি আহিছে। কেইটামান দিন আগতে আমি 1 লাখ চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিছিলোঁ। বড়োলেণ্ডৰ হাজাৰ হাজাৰ ল'ৰাই পুলিচৰ কামাণ্ডো বেটেলিয়নৰ পৰা পুলিচৰ বেটেলিয়নৰ পৰা তেওঁলোকে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছিল। 1 টকাও কোনেও কতো ঘোষ দিয়াৰ কোনো প্ৰয়োজন হোৱা নাছিল। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে ৰাজ্য চৰকাৰে অহা বছৰবিলাকত আৰু 30,000 চাকৰি অহা বছৰত নিযুক্তি দিব। 2-3টাকৈ নতুন বেটেলিয়নত চাকৰি ওলাব। বড়োলেণ্ডৰ ল'ৰাই চাকৰি পাব। কতো টকাও আমি ঘোষ দিব নালাগে। তেনেকুৱা আজি আমি এটা পৰিৱেশ নিৰ্মাণ কৰিছোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগে লগে আমি এই বছৰৰ পৰা মুখ্যমন্ত্ৰীৰ আৱাস যোজনা আৰম্ভ কৰিম। অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাত যিসকলে পাকা ঘৰ নাপালে এতিয়া আমি মুখ্যমন্ত্ৰী আৱাস যোজনাৰ পৰা পকা ঘৰ দিয়াৰ বাবে আমি কাম আৰম্ভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম